নমস্কাৰ। আজি মই আপোনালোকৰ ওচৰত এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো এনেকুৱা যে মোক কুৱেশ্যন কৰিছিলে, মানে জানিব বিচাৰিছিলে মোৰ ইউটিউব ভিডিঅ'ত যে মিহি টচ কি, যে কোনোবা মিহি টচ বুলি কয়, আৰু আপোনালোকে জানে কোনে মিহি টচ বুলি কয়, আমিতো নকওঁ, বহুতে কয়। বহুতে মানে কি একচুৱেলি ৰিচেণ্টলি কোনোবা এগৰাকীয়ে কৈছিলে মিহি টচ বুলি। আচলতে কি হয় গম পাইছে আপোনালোকে, মানে মানুহে কিছুমান বস্তু নিজে নিজে নাম দি লয়। একচুৱেলি তেওঁলোকৰ উদ্দেশ্যটো হ'ল মিক্স টচ ক'ব বিচাৰিছিলে, কিন্তু কি হয় মিক্স টচটোত গৈ পেলাই সিহঁতে মিহি টচ বনাই পেলালে। মানে কি নিজৰ এটা আধিপত্য দেখুৱাব বিচাৰে যে মই মিহি টচ উলিয়াইছোঁ। সেইটো ভুল ধাৰণা। আপোনালোকে নিজে যিকোনো বস্তু এটা নাম দিব নোৱাৰে। যোনে মিহি টচ বুলি যোনে নাম দি পেলাই নিজকে ভাবিছে যে মই মিহি টচ নাম দি দিলোঁ, চ' মিহি টচটো এটা হেৰি হৈ গ'ল। মিহি টচটো একদম ভুল কনচেপ্ট। কোনো মিহিৰ মিনিং কি? মিহি মানে মিহি ডাঠ। মিহি মিনছ থিকনেছটো কম, তাক কয় মিহি। এইটো মিহি টচ কেনেকৈ হ'ল, কোনটো এংগুলৰ পৰা হ'ল? এইটো মিক্স টচটো মিহি টচ। তেওঁলোকক আপোনালোকে কুৱেশ্যন কৰিব, আপোনালোকে কাৰ ভিডিঅ'ত চাইছিলে মিহি টচ বুলি, আপোনালোকে তেওঁলোকক সুধিব মিহি মানে কি, মিহিৰ মিনিং কি। মিহি মিনছ পাতল, মানে থিকনেছটো কম, তাক মিহি বুলি কয়। মিহি আৰু ডাঠ, এই কাপোৰযোৰৰ মিহি মিনছ সূতাটো থিকনেছটো কম। মিহি সূতা, ডাঠ সূতা, সেইটো হ'ল ন কথাটো। চ' মিহি টচ মানে পাতল টচ। সেইটো কেনেকৈ সম্ভৱ? মিক্স টচ ক'বলৈ চাগে তেওঁলোকৰ লাজ লাগিছে, চ' মিহি টচ বুলি কয়। চ' আপোনালোকে কুৱেশ্যন কৰিব, যোনে এনেকুৱা ধৰণৰ কুৱেশ্যন কৰে তেওঁলোকক কুৱেশ্যনবিলাক কৰি দিব। আপোনালোকে এটা কথা সদায় মনত ৰাখিব, কিবা এটা বস্তু যদি বেলেগে কিবা এটা কয় আপোনালোকে কুৱেশ্যন কৰক। কুৱেশ্যনটো এটা এনেকুৱা এটা উপায় ন। চ' মিহি টচ মিনছ মিক্স টচ। সেইটো মিহি টচ মানে মিক্স টচ নহয়। তেওঁ কোৱাৰ উদ্দেশ্যটো মই বুজাইছোঁ। তেওঁ মিহি টচ বুলি কৈ যিটো কাপোৰ দেখুৱাইছে এইটো হ'ল মিক্স টচ। চ' তেওঁক কুৱেশ্যন কৰিব, মিহি টচ মানে মিক্স টচ নহয়। মিক্স টচে, ইয়াক মিহি টচ বনাবলৈ চেষ্টা নকৰিব। যোনে মিহি টচ বনাবলৈ চেষ্টা কৰিছে মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে নিজৰ মন মৰ্জিমতে একো একোটা নাম দি নল'ব। যিটো মিক্স টচ, ইয়াৰ এফালে টচ থাকিব পিয়ৰ টচ, আৰু এফালে কোনোবাই বাম সূতা দিয়ে, কোনোবাই পদ্মিনী দিয়ে, এইটো নিজৰ কথা। বাট এফালে পিয়ৰ টচ থাকিব, তাক কোৱা হয় মিক্স টচ। তো আজি এইটো এটা আপোনাৰ দিলোঁ। ইয়াৰ পিছত মই এটা নেক্সট ভিডিঅ' বনাই আছোঁ আপোনালোকৰ কাৰণে। ধন্যবাদ।